নমস্কাৰ মই জ্যোতিষী ডক্টৰ নিৰ্মল চন্দ্ৰ শৰ্মা আজি পুনৰ নতুন ভিডিঅ'টিলৈ মই উপস্থিত হৈছো বন্ধুসকল আজি মই ক'ব বিচাৰিছো অহা ইংৰাজী 2025 বৰ্ষটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেনে ধৰণৰ হ'ব বন্ধুসকল মীন ৰাশি অহা ইংৰাজী 2025 বৰ্ষটো ৰাশি চক্ৰত 12টা ৰাশিৰ ভিতৰত সম্ভৱতঃ আটাইতকৈ বেছি চৰ্চিত ৰাশি হ'ব পাৰে আটাইতকৈ বেছি জটিল ৰাশি হিচাপে পৰিগণিত হ'ব পাৰে অহা ইংৰাজী 2025 বৰ্ষ মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বন্ধুসকল ইয়াৰ মূল কাৰণ কি এই বিষয়ে নিশ্চয় মই কম কিন্তু কথা হ'ল বন্ধুসকল মীন ৰাশিৰ জাতক জাতিকাসকল ইতিমধ্যে ৰাহুৰ দ্বাৰা গ্ৰাসিত হৈ আছে আজি এবছৰ ধৰি ৰাহু গ্ৰহৰ দ্বাৰা গ্ৰাসিত হৈ আছে মীন ৰাশিৰ জাতক জাতিকাসকল এই কাৰণে যে গোচৰকালীনভাৱে মীন ৰাশিত ৰাহু বহি আছে আৰু ইংৰাজী 2025 বৰ্ষৰ কেইবা মাহো ৰাহু গ্ৰহ অৱশ্যে মীন ৰাশিতে বহি থাকিব সেয়ে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে শাৰীৰিক দিশটো মানসিক দিশটো বিভিন্ন ক্ষেত্ৰতে ইতিমধ্যে অশুভ হৈ আছে আৰু বছৰটোৰ 2025 বৰ্ষৰো কিছু দিনলৈকে অৱশ্যে তেনে ধৰণৰ অৱস্থাতে থাকিব কিন্তু বন্ধুসকল তাৰ আগতে বহু পৰিৱৰ্তন দেখা যাব মীন ৰাশিত ইংৰাজী 2025 বৰ্ষত ইতিমধ্যে বন্ধুসকল মীন ৰাশিৰ মহাগ্ৰহ শনিৰ হাড়ে খাতি চলি আছে প্ৰথম পৰ্যায়ৰ যিটো হাড়ে খাতি সেই প্ৰথম পৰ্যায়ৰ হাড়ে খাতি চলি আছে আৰু এই হাড়ে খাতি কিন্তু ভৰপক দিব ইংৰাজী 2025 বৰ্ষত ইংৰাজী 2025 বৰ্ষত বন্ধুসকল 29 মাৰ্চ তাৰিখে মহাগ্ৰহ শনি মীন ৰাশিত প্ৰৱেশ কৰিব আৰু সেইদিনাখন হৈছে সূৰ্যগ্ৰহণ আৰু সূৰ্যগ্ৰহণৰ দিনাখনে অমাৱস্যাৰ দিনাখনে মীন ৰাশিত প্ৰৱেশ কৰিব শনি গ্ৰহ বন্ধুসকল সেয়ে মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অৱশ্যে মহাগ্ৰহ শনি তিনিটা ৰাশিত শুভ ফল দিয়ে বুলি জ্যোতিষ শাস্ত্ৰত আছে সেই তিনিটা ৰাশিৰ ভিতৰত এটা কিন্তু মীন ৰাশিত অৱশ্যে শনি গ্ৰহ অনুকূল অৱস্থাত থাকে সেয়ে সেই ফালৰ পৰা যদিও গোচৰকালীনভাৱে শনি গ্ৰহ প্ৰৱেশ কৰিব শনি গ্ৰহ মীন ৰাশিত অতি অশুভ নহয় কিন্তু বন্ধুসকল যিহেতু হাড়ে খাতি সেই হাড়ে খাতিৰ ৰূপ কেনে ধৰণৰ পৰিৱৰ্তন হয় সেইটো ক'ব পৰা নাযায় কিন্তু মই যিটো কৈছো যে আটাইতকৈ বেছি চৰ্চিত হ'ব মীন ৰাশি ইয়াৰ মূল কাৰণটো হৈছে মীন ৰাশিত এই শনিৰ হাড়ে খাতি চলি থকাৰ অৱস্থাতে ৰাহুৰ দ্বাৰা গ্ৰাসিত হৈ অৱস্থাত থকাৰ সময়ছোৱাতে মীন ৰাশিত প্ৰৱেশ কৰিব 6টাকৈ গ্ৰহ একজোট হ'ব কিছু সময়ৰ কাৰণে কিছু দিনৰ কাৰণে তাৰ পিছত 5টা গ্ৰহ থাকিব একেলগে আৰু তাৰ পিছতো 4টা গ্ৰহ কিছু দিনলৈকে থাকিব বহু দিনলৈকে থাকিব বন্ধুসকল এনে ধৰণৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ অধিক গ্ৰহৰ অৱস্থান গোচৰকালীনভাৱে কোনোবাটো গ্ৰহৰ কাৰণে শুভ কোনোবাটোৰ কাৰণে অশুভ কোনোবাটোৰ কাৰণে অশুভ কিন্তু সেই সময়ছোৱাত বিশেষকে মাৰ্চ মাহৰ শেষৰ পৰা এপ্ৰিল মাহটো সম্পূৰ্ণ এপ্ৰিল মাহটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কিন্তু অৱশ্যেই শুভ সময় হৈ পৰিব পাৰে বহুতৰ কাৰণে যদিহে গোচৰকালীনভাৱে জন্মকালীনভাৱে যদিহে বিশেষ গ্ৰহৰ অশুভত্ব নাই নিশ্চয়কৈ এই সময়ছোৱা মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কাৰোবাৰ বাবে সৌভাগ্যৰ সময় হ'ব পাৰে অধিক গ্ৰহ অৱস্থানে কাৰোবাক বহু ওপৰলৈ লৈ যাব পাৰে আৰু কাৰোবাৰ ক্ষেত্ৰত অৱশ্যে কিছু হানিকাৰকো হ'ব পাৰে কিন্তু এই সময়ছোৱাত বিশেষভাৱে মীন ৰাশিত শুক্ৰ গ্ৰহ তুংগী অৱস্থাত থাকিব আৰু গোচৰকালীনভাৱে শুক্ৰ গ্ৰহ ৰাশিত অত্যন্ত শুভ ফল প্ৰদায়ক হৈ থাকে আৰু শুক্ৰ যিহেতু তুংগী অৱস্থাত থাকিব মীন ৰাশিৰ এই সময়ছোৱা অধিক শুভ হৈ পৰিব পাৰে আকস্মিকভাৱে শুভ হৈ পৰিব পাৰে কিন্তু এই শুভত্ব বৰ দীঘলীয়া নহয় বন্ধুসকল এনে ধৰণৰ মীন ৰাশিৰ বহু ব্যাখ্যা কৰিবলগীয়া বছৰ হিচাপে পৰিগণিত হ'ব অহা ইংৰাজী 2025 বৰ্ষটো বন্ধুসকল মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিটো ধনগৃহ সেই ধনগৃহটো এপ্ৰিল মাহত অৱশ্যে শুভ হৈ পৰিব তুংগী ৰবিৰ কাৰণে অৰ্থাৎ সম্পূৰ্ণ বহাগৰ মাহটো এপ্ৰিল মাহৰ 14 তাৰিখৰ পৰা মে' মাহৰ
13 তাৰিখলৈকে এপ্ৰিল মাহৰ 14 তাৰিখৰ পৰা মে মাহৰ 13 তাৰিখলৈকে তুংগী ৰবিৰ প্ৰভাৱত ধনগৃহ অৱশ্যে শুভ হৈ পৰিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ হাৰে খাটি চলি থকাৰ অৱস্থাটো ৰাহুৰ দ্বাৰা পীড়িত হৈ থকা স্বত্তেও মীন ৰাশিৰ জাতক জাতিকাসকলৰ কিন্তু এই সময়ছোৱা অৱশ্যেই যথেষ্ট শুভ সময় হৈ পৰিব পাৰে বন্ধুসকল 6টা গ্ৰহৰ পুনৰ একাধিক গ্ৰহ ধনগৃহত প্ৰৱেশ কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ সেইফালৰ পৰা অৱশ্যে শুভ ফল লাভ কৰিব মীন ৰাশিৰ জাতক জাতিকাসকলে কিন্তু তৎসত্ত্বেও বন্ধুসকল গোচৰকালীনভাৱে একথোপ হোৱা গ্ৰহ 5টা 6টা 4টা গ্ৰহ ইত্যাদি থোপ খাই থকা ক্ষেত্ৰত কিন্তু বহু লোকৰ কাৰণে অশুভ হৈ পৰিব পাৰে মীন ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসকল গোচৰ যদিহে জন্মকালীনভাৱে গুৰু বৃহস্পতি অশুভ ভাৱত নাই নিশ্চয়কৈ শুভ ফল লাভ কৰিব কিন্তু গোচৰকালীনভাৱে ইংৰাজী 2025 বৰ্ষত মীন ৰাশিৰ জাতক জাতিকাসকলৰ গুৰু বৃহস্পতিয়ে সঞ্চাৰ কৰাৰ লগে লগে অৰ্থাৎ এপ্ৰিল মাহৰ শেষৰ পৰা মে মাহৰ পৰা গুৰু কিন্তু অশুভ হৈ পৰিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে গুৰু ৰাস্যাধিপতি ৰাশিৰ অধিপতি মীন ৰাশিৰ অধিপতি গুৰু বৃহস্পতি গোচৰকালীনভাৱে অশুভ হৈ পৰিব সেয়ে মীন ৰাশিৰ জাতক জাতিকাসকলৰ কোনোবাটো গ্ৰহৰ পৰা যদি অধিক শুভ ফল আশা কৰিব পাৰি কোনোবাটোৰ পৰা কিন্তু অশুভ ফল আহিব বিশেষভাৱে এপ্ৰিল মাহৰ পৰা মীন ৰাশিৰ জাতক জাতিকাসকলৰ গুৰু বৃহস্পতিৰ কাৰণে কিছু অসুবিধাটো পৰিব পাৰে কিছু ক্ষেত্ৰত সেয়ে মীন ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিৰ অধিপতি বৃহস্পতিৰ শুভ ফল লাভ কৰাৰ কাৰণে নিশ্চয়কৈ তেখেতসকলে সম্পূৰ্ণ বছৰ জুৰি বৃহস্পতিবাৰ বিশেষভাৱে পালন কৰা উচিত মীন ৰাশিৰ জাতক জাতিকাসকলে প্ৰতি বৃহস্পতিবাৰে ঘিৰ প্ৰদীপ জ্বলোৱা উচিত ঘিৰ চাকি জ্বলোৱা উচিত বিষ্ণু পূজা ইত্যাদি কৰা উচিত ভাগৱত পাঠ গীতা পাঠ ইত্যাদি মংগলময় কৰ্ম কিছু কৰা উচিত মীন ৰাশিৰ জাতক জাতিকাসকলে গুৰুৰ সুপ্ৰীতি লাভ কৰাৰ কাৰণে বন্ধুসকল যাহক আগন্তুক যি ইংৰাজী 2025 বৰ্ষ মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বিশেষ অশুভ বুলি ক'ব নোৱাৰি যদিও গ্ৰহসমূহে একথোপ হ'ব মীন ৰাশিতেই কিন্তু তৎসত্ত্বেও তেখেতসকলৰ ধনস্থান হঠাৎ যথেষ্ট উন্নত হৈ পৰিব কিন্তু বন্ধুসকল হাৰে খাটিৰ যিহেতু প্ৰভাৱ থাকিব হাৰে খাটি যিহেতু পূৰ্ণ পৰ্যায়ত চলি থাকিব মীন ৰাশিৰ জাতক জাতিকাসকলৰ সেয়ে তেখেতসকলে মহাগ্ৰহ শনিৰো পূজা অৰ্চনা ইত্যাদি কৰা উচিত শনিবাৰটো বিশেষভাৱে পালন কৰি চলা উচিত ইংৰাজী 2025 বৰ্ষত নিশ্চয়কৈ শুভ ফল লাভ কৰিব অৱশ্যে যি ৰাহুৰ দ্বাৰা গ্ৰাসিত হৈ থকা কথা কৈছো সেইটো বছৰৰ মধ্য সময়তে ৰাশি সঞ্চাৰ কৰিব আৰু ৰাহুৰ গ্ৰাসৰ পৰা মীন ৰাশিৰ জাতক জাতিকাসকলে গ্ৰাসমুক্ত হ'ব ৰাহুৰ কবলৰ পৰা মুক্ত হ'ব পাৰিব ইংৰাজী 2025 বৰ্ষত বন্ধুসকল মীন ৰাশিৰ জাতক জাতিকাসকলে বিশেষভাৱে ইংৰাজী 2025 বৰ্ষটোত মহাগ্ৰহ শনিৰ হাৰে খাটি আৰু গুৰু বৃহস্পতিৰ অৱশ্যেই প্ৰতিকাৰ কৰা উচিত নিশ্চয়কৈ শুভ ফল লাভ কৰিব খুব থুলমূলকৈ মই অহা ইংৰাজী 2025 বৰ্ষটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেনে ধৰণৰ হ'ব এই বিষয়ে কিছু কথা ক'লো অৱশ্যে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'সমূহ অৱশ্যেই চাই থাকিব ধন্যবাদ।